প্ৰমোদ বড়োৰ এইখন ফাংফুং বাজেট। প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেইকাৰণে এই বাজেটটো ফাংফুং বাজেট। এইখন টিমলেছ বাজেট। এয়া কপি পেষ্ট বাজেট আৰু কপি পেষ্ট বাজেট। এইখন বাজেটক লৈ সম্প্ৰতি হাহাকাৰ লাগিছে বড়োভূমিৰ সৰ্বত্ৰে। বড়োভূমিত এই বাজেটে লৈছে আন এক ৰূপ। সচেতন জনতা বিৰোধী সকলোৱে এই বাজেটক কৰিছে তীব্ৰ সমালোচনা। হয়, আমি ক'ব বিচাৰিছোঁ শেহতীয়াকৈ UPPL চৰকাৰে দাখিল কৰা BTRৰ বাজেটখনৰ কথা। প্ৰমোদ বড়ো চৰকাৰে বাজেট দাখিল কৰিলে, কিন্তু এই বাজেটক বড়োভূমিৰ সচেতন জনতা বিৰোধী নেতা সকলোৱে দিলে ফাংফুং আখ্যা। কোকৰাঝাৰত সংবাদমেল সম্বোধন কৰি বড়োভূমিৰ বিৰোধী দল BPFে এই বাজেটক দিলে ফাংফুং আখ্যা। কিন্তু কিয় কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰমোদ বড়োৰ বাজেট? কিয় কপি পেষ্ট বাজেট বুলি কোৱা হৈছে এই বাজেটক? শুনক BPF নেতাৰ মুখেৰে। আৰু ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিগত চৰকাৰৰ যিবিলাক ফেইলৰবিলাক স্পষ্টভাৱে অতি স্পষ্টভাৱে দেখা গৈছে। মই আপোনালোকক ক'ব খোজো, যিটো তেওঁৰ আণ্ডাৰত বেলেগ EM আৰু বেলেগ ডিপাৰ্টমেণ্টৰ কথা বাদে দিয়ক, তেওঁৰ আণ্ডাৰত যিটো ডিপাৰ্টমেণ্ট TND ডিপাৰ্টমেণ্ট, ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টতে আনস্পেণ্ড বেলেঞ্চ 2024-25 যোৱা বছৰৰ এই ডিপাৰ্টমেণ্টতে আনস্পেণ্ড বেলেঞ্চ হ'ল 2,992 লাখ। মানে তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই এইটো ডিপাৰ্টমেণ্টত। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিপাৰ্টমেণ্ট তেওঁ নিজে, তেওঁৰ আৰু ডিপাৰ্টমেণ্ট আছে, তেওঁৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট তেওঁৰ আণ্ডাৰত আছে, এইটো হ'ল ট্ৰাইবেল এফেয়াৰ্ছ প্লেন ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই 2024-25ত 6 লাখ টকা আৰু 2024-25ৰ স্পেচিয়েল গ্ৰাণ্ট হিচাপে এটা আহিছিল 18,626 লাখ। ইমান টকা তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই। তেওঁৰ নিজা ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 103 লাখ খৰচ কৰিব পৰা নাই, আনস্পেণ্ড বেলেঞ্চ এইবিলাক। ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 194 লাখ খৰচ কৰিব পৰা নাই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 121 লাখ খৰচ কৰিব পৰা নাই যোৱা বছৰৰ বাজেটত। PWD যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টত তেওঁ 170 লাখ তেওঁ খৰচ কৰিব পৰা নাই 24-25ৰ। আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট, যি এডুকেশ্যনৰ কথা তেওঁ কৈ পেলাই ঢাক ঢোল পিটি আছে সমগ্ৰ BTCৰ বোলে এডুকেশ্যন তেওঁ সলনি কৰি দিছে, ৱেৰেজ গুণোৎসৱত আজি BTCৰ জিলাবিলাক তলত গুচি গ'ল, মেট্ৰিকৰ ৰিজাল্ট তলত গুচি গ'ল। কিহৰ কাৰণে গৈছে তাৰ এছেছমেণ্ট আপোনাৰ এই বাজেটত ৰিফ্লেকশ্যন হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই ক'বই নালাগে কিহৰ কাৰণে গুণোৎসৱত স্কুলবিলাকৰ যিটো মানদণ্ড তলত গুচি গ'ল BTC অঞ্চলৰ, কিহৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট বেয়া হ'ল, তাৰ ৰিফ্লেকশ্যনটো এই বাজেটত আছে। কাৰণ এডুকেশ্যন ডিপাৰ্টমেণ্টতো প্ৰমোদ বড়ো ডাঙৰীয়াই 2024 আৰু 25ত 36 লাখ খৰচ কৰিব পৰা নাই, আৰু 2023-24ৰ বাজেটৰো তেওঁ পইচা খৰচ কৰিব পৰা নাই, সেইটো হ'ল 92 লাখ। মানে এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁ ভালকে চলাব পৰা নাই। অভাৰঅল যদি আমি চাওঁ এইবাৰৰ যিটো বাজেট, এই বাজেটত আপোনালোকক তেওঁলোকে স্পষ্ট কৰিছে 3,944 লাখ এইটো হ'ল আনস্পেণ্ড বেলেঞ্চ, আৰু লগতে আনস্পেণ্ড বেলেঞ্চে 453 লাখ। চ' এইবিলাক হ'ল চব প্ৰিভিয়াছ আনস্পেণ্ড বেলেঞ্চ। আনস্পেণ্ড বেলেঞ্চবিলাক লৈ তেওঁ এই বাজেটটো বনাইছে। পূৰ্বৰ খৰচ কৰিব পৰা নাই তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি লাইবিলিটিৰ কথা কয়, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই হাতত টকা থাকি খৰচ কৰিব নোৱাৰে। BTCৰ ৰাইজে তেওঁক প্ৰশ্ন সুধিব যে কিহৰ কাৰণে, কি এনেকুৱা কণ্ডিশ্যন আছে যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই খৰচ কৰিব পৰা নাই। কিমান দুৰ্ভাগ্যজনক, কিছুমান ডিপাৰ্টমেণ্ট আছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, বিশেষকৈ এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যেতিয়া আমাৰ হেজাৰ্ড কণ্ডিশ্যন আহে তেতিয়া কি হয়, ষ্টেটৰ পৰা নন প্লেন নন চেলেৰী এটা হেডত পইচা আহিছিল, আৰু বিগত সময়ছোৱাত 157 লাখ 155 লাখ এনেকৈ টকা আহিছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এই হেডৰ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে আজি 2025-26ৰ এই বাজেটটো ষ্টেটে দিয়া এই বাজেটটো জিৰ' হৈ গৈছে। আৰু দুৰ্ভাগ্য, অহা বছৰ এই হেডটো ষ্টেট গভৰ্ণমেণ্টে নাইকিয়া কৰি দিব, কাৰণ এই যিটো বাজেট হেড এই পইচাটোত BTC চৰকাৰে, প্ৰমোদ বড়োৰ চৰকাৰে আজিলৈকে খৰচ কৰিব পৰা নাই। একে ধৰণৰ PHE টো এটা নন প্লেন নন চেলেৰী বাজেট আহিছিল আগত,
300 lakhs মানে 3 কোটি টকা আহিছিল বিভিন্ন কামত খৰচ কৰিবৰ কাৰণে ইমাৰ্জেন্সিৰ সময়ত হেতুৰ আজিৰ তাৰিখত যদি আপোনালোকে বাজেট হিচাপ চাই মাত্ৰ 95000 দিছে অহা বছৰৰ বাজেটত হয়তো 0 হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত এই হেডটোই নোহোৱা হৈ যাব এনেকুৱা কণ্ডিশ্যনত যদি থাকে কাৰণ এইবিলাক তেওঁলোকে খৰচ কৰিব পৰা নাই স্টেটে সেইকাৰণে কমাই 0 কৰি দিছে আৰু একেদৰে আৰু এটা পাব্লিচিটি ডিপাৰ্টমেণ্টত নন প্লেন নন চেলাৰী ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা টকা আহিছিল এই হেডত আৰু এই হেডত আগতে 180 লাখ আহিছিল কিন্তু আজিৰ তাৰিখত 25-26ত এটো 0.95 লাখ মানে 95000 আহিছে আৰু এটো যদি খৰচ কৰিব নোৱাৰে তেতিয়াহলে এটো 0 হৈ যাব আৰু এসময়ত এই হেডটো নোহোৱা হৈ যাব এইদৰে প্ৰমোদ বড়ো ডাঙৰীয়াই তেও হ্যান্ডেল কৰিব নোৱাৰি বিটিসিখন ভালকে চলাব নোৱাৰি বহুত ক্ষতি কৰি আছে বিটিসিটোৰ আৰু বিটিসিৰ বহুত লস কৰি আছে তেওঁৰ যিবিলাক বাজেটৰ স্পিচ ৰাইজক যিবিলাক কথা কৈ আছে এইবিলাকৰ লগত যেটো কাৰু কাৰ্যৰ কোনো ধৰণৰ মিল নাই সেই কাৰণে এইবাৰৰ যেটো বাজেট এই বাজেটটোক আমি এটা ফাংফুং বাজেট বুলি কৈছো হয় প্ৰমোদ বড়োৰ এই বাজেটক ফাংফুং আখ্যা দিয়াৰ কাৰণ কে বতাও বিশেষকৈ মূল আপত্তি কমিউনিটি কিয়নো এসসি মুসলিম আদিবাসী ছাত্ৰ সংগঠন আশা আদিক কমিউনিটি হিচাপে প্ৰমোদ বড়োৱে আখ্যা দিলে বাজেটত যাক লৈ এইদৰে প্ৰমোদ বড়োৰ বাজেটখনৰ বিৰুদ্ধে সৰব হোৱা দেখা গ'ল বিপিএফক কেৱল এয়াই নহয় বিগত সময়ছোৱাত বিটিআৰ চৰকাৰৰ প্ৰতিটো ব্যাগুম বিভাগতে টকা থাকিও খৰচ কৰিব পৰা নাই প্ৰমোদ বড়োৱে ভাষণত কয় এটা বাজেটত উত্থাপন কৰে এটা নিজৰ বিভাগতে খৰচৰ ক্ষেত্ৰত নাই কোনো বিশেষ পৰিকল্পনা তাৰো সংবাদমেলত যুক্তিৰে হিচাপ দিলে বিপিএফৰ নেতৃত্বই বাজেটত ৰিফ্লেক্ট কৰিব গৈ হাইসকৰ কিছুমান কাম কৰিছে ইয়াতে এনাক্সাৰ 1ত তেওঁলোকে কমিউনিটিৰ নামত কি ৰেষ্ট্ৰিক্টেড হলিডে কিছুমান ডিক্লেয়াৰ কৰিছে আৰু ইয়াতে যদি আপুনি কমিউনিটি বিলাকৰ নাম চাই চাব কিমান টিমলেছ বাজেট বুলি কোৱাৰ কাৰণটো এটো এই কাৰণে কমিউনিটি আদিবাসীৰ ভিতৰতে বেলেগ কমিউনিটি আৰু ইয়াতে কমিউনিটি দিছে এসসি কমিউনিটি এসসি টো হল এটা কনস্টিটিউশনাল এটা ক্যাটেগরি হয় এসসি তো কনস্টিটিউশনাল ক্যাটেগরি মতে আমি কমিউনিটি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিসকনসেপশন টো ইয়াতে তো এটা ইমান ডাঙৰ মিসকনসেপশন ৰাখি ইয়াৰে কমিউনিটি খিনি ডিল কৰিব খুজিছে যেটো কোনো ধৰণৰ লং টাৰ্ম ভিজন নোহোৱাহে কথা কৈ আছে তেওঁ কমিউনিটিৰ কথা ক'ব গলে আমাৰ ভাৰতবৰ্ষৰ কনস্টিটিউশনে বিভিন্ন ধৰণৰ ক্যাটেগৰি অলৰেডি ডিসক্ৰাইব কৰি থৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া এসসি কমিউনিটি বুলি কয় কাক বুজাব গৈছে এসসি কমিউনিটি বুলি কিবা আমাৰ কমিউনিটি এটো 26 টা কমিউনিটি যি তাৰ তেওঁ যেটো লেকচাৰ মাৰি থাকে তাৰ ভিতৰত এসসি কমিউনিটি বুলিও কিবা কমিউনিটি আছে নেকি এটো কনস্টিটিউশনাল ক্যাটেগৰি হয় তাৰ পিছত আপোনাৰ মুছলিম বুলি এটা কমিউনিটি ৰাখিছে চাক মুছলমান বা সংখ্যালঘু ৰাইজৰ কাৰণে কিমান ভয়ানক মুছলমানত কনস্টিটিউশনাল ক্যাটেগৰি আছে এমওবিসি আছে এই এমওবিসি ইয়াতে ৰিফ্লেক্ট কৰাইছে নে আমাৰ খিলঞ্জিয়া মুছলিমক ৰিফ্লেক্ট কৰাইছে না বিভিন্ন ধৰণৰ যি আদাৰ কাষ্ট এণ্ড ক্যাটেগৰিৰ মুছলমান আছে কনস্টিটিউশনাল প্ৰভিজন আছে এইবিলাকৰ ওপৰত তেওঁ আসলতে তেওঁ হস্তক্ষেপ কৰি সকলো বস্তু তেওঁ খেলি মেলি কৰি তেওঁ এটা মানে ব্লাইন্ড দিশে গতি কৰি আছে এনেকে কৰিলে নহব তেওঁ এজন ৰেসপন্সিবল পাৰসন হিচাপে কমিউনিটি কাষ্ট কমিউনিটিৰ এই মেটাৰটোত তেওঁ ডিল ভালকে কৰিব লাগিব আৰু এইবিলাক কৰিব যাওঁতে কনস্টিটিউশনাল প্ৰভিজন আৰু কনস্টিটিউশনাল ৰাইটস যিবিলাক আছে বিভিন্ন ক্যাটেগৰিৰ তাৰ ওপৰত যাতে প্ৰমোদ বড়োৰ যি হাতৰাটো নপৰে এইবিলাকৰ ওপৰতো আমি লক্ষ্য কৰিব লাগিব আৰু আদিবাসীত এটা কমিউনিটি তেওঁ লিখিছে কিমান হাইসকৰ আদিবাসী আশা কমিউনিটি বুলি আশা মানে এটো সম্ভৱত ছাত্ৰ সংগঠন আদিবাসী ষ্টুডেন্ট অৰ্গানাইজেশ্যন ইয়াতে এটা কমিউনিটি আছে নেম অফ দা কমিউনিটি কি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি চাওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাণ্ড কাৰ্য কি কৰে এই আছে এসসি কমিউনিটি বুলি কমিউনিটি আছে নেকি মুছলিম বুলি কিবা কমিউনিটি আছে নেকি প্ৰমোদ বড়ো ডাঙৰীয়া মুছলিম বুলি কিবা কমিউনিটি আছে নেকি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি আৰু আপোনালোকে তেওঁলোকক কি দিছে ৰেষ্ট্ৰিক্টেড হলিডে টু বি ডিসাইডেড বাই দা অৰ্গানাইজেশ্যন লেটাৰ হেতু ঠিক হোৱা নাই কিমান ফাংফুং বাজেট এনে কৈছো নেকি ফাংফুং বাজেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেইকাৰণে এই বাজেটটো ফাংফুং বাজেট টিমলেছ বাজেট আৰু কপি পেষ্ট বাজেট আৰু ইয়াৰ দ্বাৰা বিটিসি অঞ্চলৰ যে কিবা উন্নয়ন কৰিব পাৰিব সম্ভৱ নহয় আৰু তেওঁৰ বাজেটত এটা বস্তু কিন্তু বিষয় খুব স্পষ্টভাৱে প্ৰকাশ পাইছে হেতু এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে 2026 যেতিয়া মাৰ্চ মাহৰ এন্ডিং হ'ব এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে আৰু আমাৰ চৰকাৰ আহিলে এনেকে বাজেটৰ হিচাপ আমি দিবও নাযাও
ৰিঅৰ্গেনাইজ কৰিব লাগিব, ভালকে কাম কৰিব লাগিব, তেতিয়াহে বিটিচি অঞ্চলৰ ডেভেলপমেণ্ট ভালকে হ'ব। এইদৰে এতিয়া চলিছে প্ৰমোদ বড়োৰ UPPL। নাই কোনো বিশেষ পৰিকল্পনা, নাই কোনো বিশেষ আঁচনি, কেৱল পূৰ্বৰ বাজেটত উত্থাপন কৰা বিষয়সমূহেই পুনৰাই এইখন বাজেটতে উত্থাপন কৰি প্ৰমোদ বড়োৱে ৰাইজক আবুৰা ভৰাবলৈ সংবাদমেলত BPF-এ তুলিলে অভিযোগ, যাৰ বাবে এইখন বাজেটক কপি পেষ্ট বাজেট বুলি অভিহিত কৰিলে BPF-ৰ নেতৃত্বই। যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে BTCৰ এছেম্বলিত যি বাজেট উত্থাপন কৰিলে, এই বাজেটটো চাই আমি অধ্যয়ন কৰিলোঁ। যোৱাকালিৰ পৰা অধ্যয়ন কৰি এনেহেন প্ৰতিফলিত হৈছে যেন প্ৰমোদ বড়ো ডাঙৰীয়া কমপ্লিটলি BTCখন চলোৱাত তেওঁ অক্ষম। এই বাজেটটো আমি তেওঁৰ যিটো বাজেট স্পীচ আৰু যিটো আমাৰ মেইন বাজেট, এই দুটা যেতিয়া অধ্যয়ন কৰি আমি চালোঁ, এই দুটাৰ মাজত কোনো ধৰণৰ সংগতি নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ বৰ্তমানৰ যিটো বাজেট, এই বাজেটটো একেবাৰে কমপ্লিটলি আমি যদি একে আশাৰে ক'ব যাওঁ, এইটো হ'ল এটা কপি পেষ্ট বাজেট। কাৰণ 2024 আৰু 25-ৰ যিবিলাক হেডত যিমান এমাউণ্ট ধৰা আছিল, একেধৰণে আপোনালোকে ইয়াতে চাব পাৰে সকলো ডিপাৰ্টমেণ্টত একে এমাউণ্ট ধৰা হৈছে, মানে জাষ্ট কপি পেষ্ট কৰা হৈছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক আমি কপি পেষ্ট বাজেট বুলি কওঁ। তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈ আছে, ডাঙৰ ডাঙৰ স্পীচ দি আছে, এই স্পীচৰ লগত এই বাজেটৰ কোনো ধৰণৰ ভেলু নাই, কোনো ধৰণৰ মিল নাই। আপোনালোকে চাব পাৰে লাষ্ট পেজত যিটো প্ৰমোদ বড়োৰ স্পীচত এটা পেজ ইয়াতে আঠা লগাই দিছে। তাৰ মানে কি, আঠা লগাই ইয়াতে যিটো ফাইনেল বাজেটৰ আচলতে ক'বলগীয়া যে কিমান টকা আহিব আৰু কিমান খৰচ হ'ব, তাৰ যিটো এষ্টিমেট, এই এষ্টিমেটটো লাষ্ট পেজত আছে আৰু ইয়াতে আঠা লগাই দিছে। সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক ফাংফুং বাজেট বুলি ক'ব খুজিছোঁ। কমপ্লিটলি ফাংফুং ধৰণে বাজেটটো প্ৰস্তুত কৰা হৈছে আৰু এটা টিমলেছ বাজেট। এটা টিমে ইয়াৰ পিছফালে যে কাম কৰি পেলাই এই বাজেটটো প্ৰস্তুত কৰিছে, সেইটো সম্পূৰ্ণৰূপে ইয়াতে দেখা নাযায়। মানে কোনো এটা টিমলেছ বাজেট, এটা ফাংফুং বাজেট আৰু এটা কপি পেষ্ট বাজেট। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।